অসম প্ৰতিভা বঁটা লাভ কৰি জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে মতলেব আলীয়ে। জামুগুৰিহাটৰ মুৰিখুটি নিবাসী মতলেব আলীয়ে অসম প্ৰতিভা বঁটা লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৱা 21 জুলাইত গুৱাহাটীৰ চান্দমাৰীস্থিত খাদী আৰু গ্ৰাম উদ্যোগ বোৰ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত লাইভ স্মাৰ্ট আৰ্থ সামাজিক আৰু সাংস্কৃতিক সংস্থাৰ 6ষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত অসম প্ৰতিভা বঁটা 2024 লাভ কৰি বৃহত্তৰ জামুগুৰিহাটবাসীৰ বাবে গৌৰৱ কঢ়িয়াই অনা মুৰিখুটি নিবাসী যুৱ সমাজকৰ্মী মতলেব আলীৰ প্ৰতি অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনে। উল্লেখ্য আছে মনৰ একাগ্ৰতা আৰু সাধনাৰ বলত দুঃসাহসী কলা প্ৰদৰ্শন কৰি ৰাইজৰ মাজত চমক সৃষ্টি কৰি অহা মতলেব আলীয়ে এখন মটৰচাইকেলতে 25 গৰাকীকৈ অধিক যুৱকক বহুৱাই মটৰচাইকেল চলাই একেৰাহে প্ৰায় 14 কিলোমিটাৰ পথ অতিক্ৰম কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰী ৰিপৰ্ট নিউজ 24 আপডেট। সকলো অসমবাসী ৰাইজলৈ মোৰ বিনম্ৰ অনুৰোধ। মই এই বিষয়ে মই দুই একাষাৰ ক'ম। গতিকে মই 2008 চনৰ পৰা মই বাইক ৰেলীৰ প্ৰদৰ্শন কৰি আহোঁ, যিহেতুকে গণতন্ত্ৰ দিৱস, গণৰাজ্য দিৱস ইত্যাদি প্ৰত্যেক বছৰ। গতিকে যি লাইফ স্মাৰ্ট ঘণ্টা তেখেতলোকে মিডিয়াৰ যোগেদি মোক যোগাযোগ কৰি যি নিমন্ত্ৰণ পত্ৰ আগবঢ়ালে, মই সেই হিচাপে গুৱাহাটী গ'লোঁ। তেওঁলোকে মোক যি সন্মান দিলে যোগ্য বুলি ভাবি মই তেখেতলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আজি মই তেখেতলোকৰ মৰমেৰে মই আৰু অলপ প্ৰেৰণা পাইছোঁ নিচিনা মোক অনুভৱ হৈছে। গতিকে সেয়ে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ক'ত হৈছিল অনুষ্ঠানটো? অনুষ্ঠানটো গুৱাহাটী চান্দমাৰী খাদী উদ্যোগ ভৱনত হৈছিলে। গতিকে তেওঁলোকে কৈছে অনাগত দিনত আমি প্ৰয়োজন হ'লে আমি মাতিম আৰু তেনেকৈ সুবিধাজনক হ'লে বুলি কৈছে। হয়, ইতিমধ্যে আপুনি প্ৰায় টিভিত চৰ্চাত থাকে 15 আগষ্ট বা 26 জানুৱাৰী আহিলে যি আপোনাৰ প্ৰতিভা যে বাইকত এখন মটৰচাইকেলত আপুনি প্ৰায় 25-26জন মানুহ লৈ প্ৰায় 14 কিলোমিটাৰ দূৰণি বাট আপুনি চলাই, কেনেকৈ সম্ভৱ হয়? সেইটো চাওক, এতিয়া কি ক'ম, সেইবিলাক সাহস কৰিলে কৰি যাব পাৰি। মোৰ অকল নহয়, মোৰ লগৰ সতীৰ্থবিলাকো তেনেকুৱা ধৰণে অলপ এক্সপিৰিয়েঞ্চ তেওঁলোকে বনাই লয়। নতুনকৈ বুলি ক'লে আপোনাৰ 2-4জন নতুন মানুহ উঠাব পাৰি। গতিকে আমাক ভাল লাগে প্ৰতিটো বছৰ স্বাধীনতা দিৱসত এনেকৈ এটা প্ৰদৰ্শন কৰি। আৰু এই প্ৰদৰ্শনৰ উদ্দেশ্য মোৰ এটাই আছে, যিহেতুকে মানুহে বাইক লৈ যায়, দুজনেই যায়, কিন্তু ক'ৰবাত মানে এক্সিডেণ্ট হৈ যায়, বাইক এখন সাধাৰণ বাইক তেওঁলোকে কণ্ট্ৰল কৰিব নোৱাৰে। গতিকে যিকোনো ধৰক এই 25জন মানুহ লৈ যাওঁ এইটোৰ কাৰণে যে চবেই প্ৰেৰণা পাওঁ যে এখন বাইক যদি কণ্ট্ৰল কৰিব পাৰোঁ, আমি বহুত ধৰণে বহুত চেষ্টাৰে আমি কণ্ট্ৰল কৰিব পাৰিম। কাৰণ কি যিহেতুকে বাইক এখন বহুত মজবুতেই হয়। আৰু মই সৰুৰে পৰা এটা মোৰ অভ্যাস আছে, মই বাইক চলালে যদি কিবা দুৰ্ঘটনা ঘটিবলৈ, কিন্তু মই বাইকৰ প্ৰতি মৰম চেৰে নথওঁ দেই, নিজৰ জানটোৱে মই আপোনাৰ বাইক এৰি দিওঁ লাগে। কিন্তু প্ৰায় মই দেখিছোঁ এক্সিডেণ্টবোৰ হয়, নিজৰ মৰমৰ বাইকখন অলপ পৰি যাব, দাগি হ'ব বুলি বাইকখনক চম্ভালিবলৈ যাওঁতে নিজৰ জীৱনটো ত্যাগ দিবলগীয়া হয়। যিহেতু 15 আগষ্ট আহি আছে, বা তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি? এবাৰ পৰিকল্পনা আছে। মোৰ সতীৰ্থ বন্ধু কিছুমানে কৈছে দুই এঠাইত তেনেকুৱা নিমন্ত্ৰণ কৰিম, আপুনি আহিব নেকি বুলি কৈ আছে। গতিকে তেনেকৈ অসমৰ বিভিন্ন চুকে কোণে যদি কোনোবা ৰাইজে বিচাৰিছে, কোনোবা শুভাকাংক্ষীয়ে যদি মনত ভাল পায় মোৰ এই খেল প্ৰদৰ্শন কৰিম বুলি, মানে তেওঁলোকে যদি মোক নিমন্ত্ৰণ দিয়ে, তেনেহ'লে মই নিশ্চয় কৰিম। কাৰণ কি এতিয়াও মই আমাৰ জামুগুৰি অঞ্চলৰ ভিতৰতে বা আমাৰ তেজপুৰৰ ভিতৰতে আছোঁ। আজিলৈকে মই বাহিৰা আমাৰ জিলাবিলাকত মই কৰিব পৰা নাই। সুযোগ পালে কৰিব? সুযোগ পালে মই নিশ্চয় কৰিম। গতিকে সেয়ে মোৰ হয়, যিহেতু আপুনি উত্তৰ অঞ্চললৈ বা আমাৰ মুৰিখুটি বা জামুগুৰিলৈ যি গৌৰৱ কৰি আনিছে বঁটা পায় প্ৰতিভাৰ, কি ক'ব, কেনেকুৱা লাগিছে আজি মনটো? নাই, সঁচাকৈ মোৰ ভাল লাগিছে যে মোৰ যি কল্পনা আছিলে যে মই এনেকৈ কৰিম, গতিকে নিশ্চয়
নিশ্চয় কিবা এটা মৰম পাম নেকি বুলি আজি বহু বছৰৰ পিছত ধৰক মোক দিছে, বিভিন্ন সংস্থাই দিছে, কিন্তু আজি অসম প্ৰতিভা বঁটা হিচাপে যি মোক স্বীকৃতি দিলে বা মানে মৰম দিলে, মই নথৈ আনন্দিত। সঁচাকৈ মোৰ এই ফল মানে সফলমণ্ডিত হৈছে বুলি মই আশা কৰিছোঁ। ঠিক আছে, ধন্যবাদ।